ইতিমধ্যে উপৰোক্ত বক্তাজনে উল্লেখ কৰি গৈছে যে আমি বিভিন্ন আমাৰ দীৰ্ঘদিনীয়া দাবীৰ বঞ্চনাৰ বলি হৈ উপায়বিহীনভাৱে আমি কৰ্মবিৰতি পালন কৰিব লাগিব। 3 দিনীয়া কাৰ্যসূচী কৰ্মবিৰতি পালন কৰিব লৈছোঁ আৰু 4 পৰা 6 মাৰ্চলৈকে এই কাৰ্যসূচী অব্যাহত থাকিব। আমি চৰকাৰক ইয়াৰ জৰিয়তে এইটোকে ক'ব খুজিছোঁ যাতে আমাৰ দাবীসমূহ তেওঁলোকে কোনো নথকাকৈ যাতে আমাক এইটো সমস্যাটোৰ সমাধানৰ ৰাস্তা উলিয়ায়। কাৰণ আমাৰ দাবী আমি 2007 চনৰ পৰাই কিছু কৰ্মচাৰী আছে, 2007-06 তাৰ আগৰো কিছুমান কৰ্মচাৰী এতিয়াও চাকৰি কৰি আছে, যিসকলৰ চাকৰিৰ বয়স উকলি গৈছে। গতিকে সেইসকল কৰ্মচাৰীৰ লগতে যিসকলে এই NHMত যোগদান কৰিছে তেওঁলোকৰ স্বাৰ্থত যাতে নিয়মীয়া চাকৰিয়ালসকলে যিখিনি সুবিধা পাইছে সেই সুবিধাৰ যাতে আমিও বা আমাৰ NHMৰ কৰ্মচাৰীসকলে পায় যেতিয়ালৈকে চাকৰি নিয়মীকৰণ নহয়। গতিকে সেই দাবীসমূহ চৰকাৰক আমি অনতিবিলম্বে যাতে পূৰণ কৰে তাৰ বাবে আমি ইয়াৰ এই আন্দোলনৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ। লগতে এইখিনিও আমি ক'ব খুজিছোঁ কাৰণ আমাৰ দাবীসমূহ ন্যায্য দাবী। কাৰণ এই ন্যায্য দাবী অবিহনে আমি আমাৰ যিবিলাক জীৱন নিৰ্বাহ কৰি আছোঁ। গতিকে এইখিনিৰ জৰিয়তে আমি চৰকাৰক বা সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিব খোজোঁ যাতে তেওঁলোকে দাবীসমূহ অনতিবিলম্বে পূৰণ কৰি ৰাইজৰ সেৱা কৰাৰ কাৰণে আমাক উৎসাহ। স্বাস্থ্য মিছনৰ অধীনত আমি থকা কৰ্মচাৰীসকলে আমি 3 দিনীয়া কৰ্মবিৰতি পালন কৰিবলৈ লৈছোঁ। 4, 5, 6 এই 3 দিন আমাৰ কৰ্মবিৰতি পালন কৰা হ'ব। এই 3 দিনৰ কৰ্মবিৰতিৰ আমাৰ মূল উদ্দেশ্য হৈছে আমাৰ সমকামৰ সমবেতন প্ৰদান কৰিব লাগে আৰু 7ম দৰমহা আয়োগৰ অধীনত আমাক দৰমহা প্ৰদান কৰিব লাগে আৰু আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু NHMৰ কৰ্মচাৰীসকলৰ পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে। এইখিনি চৰকাৰে যাতে আমাক কৰি দিয়ে।